আমাৰ এটা ডাঙৰ প্ৰশ্ন আমাৰ সন্মুখত আহি আজি উপস্থিত হৈছেহি আৰু তাৰ কাৰণে আজি আমি সুধিবলৈ বিচাৰিছো যে নৰেন্দ্ৰ মোদী চৰকাৰ বিদেশী পুঁজি বিনিয়োগৰ ক্ষেত্ৰত অসমত বিফল হৈছে নেকি? নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ চৰকাৰে যি দ্বিপাক্ষিক সম্পৰ্ক বিদেশী ৰাষ্ট্ৰৰ লগত পুঁজি বিনিয়োগৰ ক্ষেত্ৰত সততে কৰি অহা দেখা গৈছে, তেনে ক্ষেত্ৰত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক বিদেশী পুঁজি বিনিয়োগৰ কাৰণে অসমত তেখেতক নিয়োগ কৰিছে নেকি কেন্দ্ৰীয় চৰকাৰে? এই কথাখিনি আমি জানিবলৈ বিচাৰিছো। এইটো এটা অতি গুৰুত্বপূৰ্ণ কথা। আপোনালোকে আকৌ চাব যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আজি কিছুদিন আগতে ভূটানলৈও গৈছিলে, সপত্নীক ভূটানলৈ গৈছিলে, আমি দেখিবলৈ পাইছিলো। এতিয়া তেখেতে কি কৰিছে, লগত দুগৰাকী ব্যক্তিক নিছে। এগৰাকী কোন? এগৰাকী তুলিৰাম ৰংহাং আৰু আন এগৰাকী হল বিধায়ক বলিন চেতিয়া। এতিয়া আমি জানিবলৈ বিচাৰিছো যে ভাৰত চৰকাৰৰ যি বিদেশী বিনিয়োগৰ ক্ষেত্ৰত থকা নীতি, সেই নীতি মতে আমি জানো যে ভাৰত চৰকাৰৰ নিজস্ব একোটা বিভাগ আছে আৰু একগৰাকী দায়িত্বপূৰ্ণ তেখেতলোকৰ মন্ত্ৰী আছে আৰু সেই মন্ত্ৰীসকলে ভাৰতত বিনিয়োগৰ ক্ষেত্ৰত, ইয়াত আমি অসমৰ বিনিয়োগৰ কথা কোৱা নাই, কাৰণ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বিদেশলৈ গৈছে অসমত বিনিয়োগ কৰিবৰ কাৰণে। তেখেত কিন্তু অসমৰ বুলি যোৱা নাই, তেখেত ভাৰতৰ পৰা গৈছে। গতিকে আমি প্ৰশ্নটো কৰিবলৈ বিচাৰিছো যে কেন্দ্ৰীয় চৰকাৰে বিদেশী বিনিয়োগ বা বিদেশী পুঁজি বিচাৰি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক বিদেশলৈ পঠিয়াইছে নেকি? যদি পঠিওৱা নাই তেনেহলে তেওঁ কি হিচাপত বিদেশলৈ গল পুঁজি বিচাৰি? আৰু দ্বিতীয়তে কথা হল কি, তেখেতে লগত কাক লৈ গৈছে? বলিন চেতিয়া এগৰাকী বিধায়ক, তুলিৰাম ৰংহাং, যাক আচলতে CBI বা ইডিৰ নিচিনা মানে যিবিলাক এজেঞ্চি আছে তেওঁলোকে ইনভেষ্টিগেশ্যন কৰি তেখেতৰ আচলতে ইমান দিন জেলতে দিব লাগিছিলে তুলিৰাম ৰংহাঙক। কাৰণ ইমান দিন তুলিৰাম ৰংহাঙৰ যিখন তেওঁৰ মানে কাৰ্যক্ৰমণিকা, কামৰ যিবিলাক তালিকা, সেইবিলাক দেখিলেতো আমি আচৰিত হৈ যাওঁ যে সেইগৰাকী ব্যক্তিক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই লগত লৈ ঘূৰি ফুৰিছে ক'ত? বিদেশী পুঁজি বিনিয়োগ কৰাৰ কাৰণে অসমত। গতিকে এইকেইটা প্ৰশ্ন আমাক উত্তৰ দিব লাগিব হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই, ভাৰত চৰকাৰেও দিব লাগিব, কাৰণ আমি জানিবলৈ বিচাৰিছো। দ্বিতীয়তে কথা হল, কাৰ টকাৰে বিদেশ ভ্ৰমণ কৰিছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই? সেয়া অসমৰ সাধাৰণ মানুহৰ টকাৰে নে ভাৰত চৰকাৰে কিবা তেওঁ টকাৰ যোগান ধৰিছে, সেই টকাৰে তেওঁ বিদেশ ভ্ৰমণত ব্যস্ত আছে, কোটি কোটি টকা খৰচ কৰি তেওঁ বিদেশ ভ্ৰমণ কৰিবলৈ গৈছে? এই কথাখিনি আমি জানিবলৈ বিচাৰিছো, কাৰ টকাৰে। এতিয়া এডভান্টেজ আছাম 2018 চনত যি বিদেশী পুঁজি বিনিয়োগ হৈছিলে বুলি তেওঁলোকে কয়, আজি আমাৰ হাতত কিছু তথ্য তেওঁলোকে দিছিলে যে এই যে তথ্যবিলাক তেওঁলোকে দিছিলে যে 2018 চনত এডভান্টেজ আছামত যিখিনি বিনিয়োগ পুঁজি হৈছিলে বিদেশৰ পৰা, সেই পুঁজিখিনি বোলে লাভালাভ হৈছে। আমি জানিবলৈ বিচাৰিছো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আপুনি যিহেতু বিদেশলৈ গৈছে, গতিকে আপুনি আমাক জনাওক, শ্বেতপত্ৰ প্ৰকাশ কৰক যে বিদেশী পুঁজি কিমান বিনিয়োগ হল আৰু অসমৰ কি কি লাভ হল। এই ক্ষেত্ৰত কোনটো কোনটো সেক্টৰত অসমত বিনিয়োগ হল আৰু কি কি লাভ হল, এই কথাখিনি আমি জানিবলৈ বিচাৰিছো। গতিকে শ্বেতপত্ৰ প্ৰকাশ কৰি তেওঁলোকৰ যি নৈতিক কৰ্তব্য, যি নৈতিক দায়িত্ব, সেই দায়িত্ব তেওঁলোকে দেখুৱাব লাগে আৰু প্ৰকাশ কৰিব লাগে। গতিকে আমি জানিবলৈ বিচাৰিছো, অসমৰ ৰাইজে জানিবলৈ বিচাৰিছে যে বৰ্তমান যে তেখেতে বিদেশ ভ্ৰমণত ব্যস্ত আছে আৰু হয়তো বেলেগ বেলেগ দেশলৈ যাব, তাৰ পৰা ঘূৰি আহি তেওঁলোকে কব যে আমি বিদেশী বিনিয়োগৰ কাৰণে গৈছো। কিন্তু এটা হাস্যকৰ কথা হৈছে, য'ত নেকি ভাৰত চৰকাৰৰ এটা বিদেশ মন্ত্ৰালয় আছে, দপ্তৰ এটা আছে, সেই দপ্তৰটোৰ অধীনত কিছু বিভাগ আছে, যি বিভাগে ভাগে ভাগে মন্ত্ৰী পঠিয়াই যে তেওঁলোকে সেই বিদেশৰ পুঁজি ভাৰতলৈ আনি ভাৰতত কোনখন ৰাজ্যত লগাব, কি কৰিব, কেনেকে কাম কৰিব, এই গোটেই বস্তুখিনি নিয়ন্ত্ৰণ কৰা হয় কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা। কিন্তু এতিয়া আমি দেখিবলৈ পাইছো আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে নিজে ভাৰত চৰকাৰৰ সেই বিভাগৰ দায়িত্ব লৈছে নেকি? যদি লৈছে আমি কিন্তু জানিব পৰা নাই। আৰু যদি গৈছে তেনেহলে কাৰ টকাৰে গৈছে, কি পুঁজি তেওঁ ব্যৱহাৰ কৰিছে, কিমান টকা তেওঁ খৰচ কৰিলে, এই সকলো কথা স্পষ্ট কৰিব লাগে। কাৰণ শূন্য সহনশীল চৰকাৰ বিজেপি চৰকাৰখন। আগতে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই চিঞৰি চিঞৰি টেটু ফালি ফালি কৈছিলে
যে তেওঁলোকে বিদেশৰ পৰা কালা ধন আনি পেলাই তেওঁলোকে আমাৰ ইয়াত প্ৰয়োগ কৰিব, নিয়োগ কৰিব, আমাৰ নিবনুৱাসকলক দিব 15 লাখকৈ টকা। এই কথাবিলাক যে তেওঁলোকৰ যে ফুটুকাৰ ফেন হল, ভেকু ভাওনা হল, তাৰপিছত 2018 চনত কা আন্দোলনৰ আগে আগে এডভান্টেজ আসাম নামৰ আৰু এটা চমক আহি গল, আৰু সেই চমকটোৰ পিছতে দেখিলো যে সকলো ম্লান হৈ গল। আৰু এতিয়া আমি হঠাৎ দেখিবলৈ পালো যে আমাৰ মুখ্যমন্ত্ৰী মহোদয় খুব বিশেষভাৱে বিদেশ ভ্ৰমণত তেখেত একদম ব্যতিব্যস্ত হৈ পৰিছে, আৰু লগত যাক নিছে এইটো এটা সাংঘাতিক ধৰণৰ প্ৰশ্ন হৈ গৈছে যে তুলিৰাম ৰংহাঙক আৰু বলিন চেতিয়া কেলে লগত নিবলৈ লগা হল। গতিকে যিকেইজন ব্যক্তিক তেওঁ লগত লৈ গৈছে তেওঁলোকে দ্বিপাক্ষিক সম্পৰ্ক ৰক্ষা কৰাৰ ক্ষেত্ৰত তেওঁলোকৰ কি ভূমিকা, বা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দ্বিপাক্ষিক যি বাণিজ্যিক সম্পৰ্ক আমাৰ গঠন হয় এখন দেশৰ লগত অন্য এখন দেশৰ, সেই কি সম্পৰ্ক গঠন কৰিবৰ কাৰণে তেখেতক দায়িত্বভাৰ দিছে নেকি কেন্দ্ৰীয় চৰকাৰে? এই কথাবিলাক কিন্তু তেওঁলোকে স্পষ্ট কৰিব লাগিব। আৰু আমি আম আদমি পাৰ্টিয়ে দাবী কৰিছো অতি সোনকালে আমাৰ এই প্ৰশ্নকেইটাৰ উত্তৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই দিব লাগিব, আৰু অসম চৰকাৰে ইয়াক সম্পূৰ্ণ স্পষ্টভাৱে শ্বেতপত্ৰ প্ৰকাশ কৰিব লাগিব। 2018 চনত এডভান্টেজ আসামত যিখিনি নিয়োগ হৈছিলে, বিনিয়োগ হৈছিলে, সেই বিনিয়োগৰ লাভালাভসমূহ স্পষ্ট কৰি ৰাইজৰ আগত দাঙি ধৰক। এইটোৱে আজিৰ সংবাদমেলৰ বিষয়বস্তু আছিলে।